নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আজি দিনটোৰ আঁচনিসমূহৰ ফালৰ পৰা ওলাই অহা গুৰুত্বপূৰ্ণ খবৰসমূহৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম। কেইখনমান আঁচনিৰ ফালৰ পৰা নতুনকৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে ওলাই আহিছে। লাখপতি বাইদেউ, অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি আৰু জীৱন প্ৰেৰণা আঁচনি, এই গোটেইকেইখন আঁচনিৰ ফালৰ পৰা নতুনকৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে আছে। আৰু এই আঁচনিকেইখনক লৈ পেলাই আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৃহৎ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। গতিকে আপুনি সকলোখিনি ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। তাৰ কাৰণে এই ভিডিঅ'টো অকণি স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আহক বেছি দেৰি নকৰি আজি দিনটোৰ গুৰুত্বপূৰ্ণ খবৰকেইটাৰ ফালে আগবাঢ়োঁ। বন্ধুসকল, আজি মই প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰত আপোনালোকক জনাই দিব বিচাৰিছোঁ জীৱন প্ৰেৰণা আঁচনিখনৰ ওপৰত। আপোনালোকে সকলোৱে গম পায় যে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখনৰ জৰিয়তে আমাৰ অসম চৰকাৰে ঘোষণা কৰিছিলে যে যিসকল নিবনুৱা যুৱক যুৱতীয়ে স্নাতকত উত্তীৰ্ণ হৈ পেলাই ঘৰতে আছে বা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে, তেওঁলোকক এককালীনভাৱে একোটাকৈ সাহাৰ্য প্ৰদান কৰিব। প্ৰত্যেক মাহে 2500 টকাকৈ বা তেওঁলোকে যদি বছৰি পইচাটো লওঁ বুলি ভাবে 2500 টকাকৈ লাভ কৰিব। কিন্তু এতিয়া বন্ধুসকল, এই জীৱন প্ৰেৰণা আঁচনিখনৰ কাৰণে আবেদন প্ৰক্ৰিয়া 1 জুন তাৰিখৰ পৰা হ'ব বুলি ঘোষণা কৰিছিলে। এতিয়া 1 জুন পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে একো ধৰণৰ আবেদন প্ৰক্ৰিয়া প্ৰচেছ মুকলি কৰা নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকত ইতিমধ্যে ঘোষণা কৰিছে যে অহা 2 এদিনৰ ভিতৰতে আপোনালোকে 10 তাৰিখৰ ভিতৰতে আপোনালোকে এটা পৰ্টেল পাব আৰু সেই পৰ্টেলৰ জৰিয়তে অনলাইনৰ জৰিয়তে আপুনি আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে সেইসকলে এই আঁচনিখনত বছৰৰ প্ৰত্যেকটোৰ দিনতে আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব। সেই পৰ্টেলটো 24/7 অ'পেন থাকিব। যেতিয়া আবেদন প্ৰক্ৰিয়া কৰে সেই আবেদন প্ৰক্ৰিয়া ভেৰিফাই কৰি পেলাই তেওঁ যদি পাবলগীয়া হয় তেতিয়া সেই পইচাটো আমাৰ অসম চৰকাৰে প্ৰদান কৰিব। কিন্তু এই আঁচনিখনৰ জৰিয়তে যিটো 2500 টকাকৈ প্ৰদান কৰিব মান্থলি, সেইটো এককালীনভাৱে প্ৰদান কৰিব এবছৰৰ কাৰণে। এবছৰৰ পিছত কিন্তু বন্ধ কৰি দিব। কিন্তু যিটো অধ্যয়নৰ কাৰণে দিব সেইটো আপুনি যেতিয়া আবেদন প্ৰক্ৰিয়া নকৰক কিয় সেই পইচাটো আপুনি লাভ কৰিব পাৰিব। আৰু এটা কথা, এই আঁচনিখন সেইসকলৰ বাবে নহয়, বৰ্তমান বহুতো চৰকাৰী চাকৰিয়ালে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে, সেইসকলে কিন্তু এই আঁচনিখনৰ সা সুবিধাসমূহ লাভ কৰিব নোৱাৰে। গতিকে আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীজনীয়ে বা তোমালোকে যদি এইবাৰ স্নাতকত উত্তীৰ্ণ হৈছা তেনেহ'লে এই আঁচনিখনত আবেদন প্ৰক্ৰিয়া কৰিবৰ কাৰণে সাজু হোৱা। অতি সোনকালে পৰ্টেল আহিব। পৰ্টেল আহিলে মই আপোনালোকক ভিডিঅ' বনাই জনাই দিবলৈ চেষ্টা কৰিম। এতিয়া বন্ধুসকল, আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো আহিছে লাখপতি বাইদেউৰ ফালৰ পৰা। লাখপতি বাইদেউৰ টকা আমাৰ অসম চৰকাৰে প্ৰথম বিহালী সমষ্টিত দিছিলে, তাৰপিছত বিশ্বনাথ জিলাত, এনেধৰণে কেইটামান সমষ্টিত পইচাসমূহ দিলে, চেকসমূহ প্ৰদান কৰিলে। তাৰপিছতে এই আঁচনিখনৰ চেক প্ৰদান কৰা কাৰ্যসূচীটো বন্ধ কৰি দিলে। যিহেতু আমাৰ অসমত পঞ্চায়ত নিৰ্বাচন চলিছিল আৰু সেই পঞ্চায়ত নিৰ্বাচনৰ কাৰণেও নিৰ্বাচন আয়োগে পইচা দিয়া কামসমূহ বন্ধ কৰি ৰাখিছিলে। এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকত ঘোষণা কৰিছে যে অহা 9 জুন তাৰিখে আমাৰ অসম চৰকাৰে এখন লিষ্ট মুকলি কৰিব জনসাধাৰণৰ বাবে। আৰু সেই লিষ্টখনত উল্লেখ থাকিব যে কোনখন জিলাত কোনটো সমষ্টিত কেতিয়া টকা প্ৰদান কৰিব। যিখন জিলাত যিটো ডেট থাকে বা যিটো সমষ্টিত যিটো ডেট থাকে সেই সমষ্টিত বা সেই জিলাখনত সেই ডেটটোতেই লাখপতি বাইদেউসকলৰ বাবে টকাসমূহ আমাৰ অসম চৰকাৰে মুকলি কৰি দিব। আৰু ইতিমধ্যে লাখপতি বাইদেউসকলৰ ফালৰ পৰা জীৱিকা সখী কৰ্মীসকলে যিখন ফাইনেল পৰ্যায়ৰ ফৰ্ম হয় সেইখনত চাগে নিশ্চয় চহী নিছে। আপোনালোকে চহী কৰি দিছেনে নাই জনাই দিবলৈ নাপাহৰিব। গতিকে আপোনাৰ পৰা যদি চহী নিয়া নাই তেনেহ'লে জীৱিকা সখী কৰ্মীসকলে অতি সোনকালে আপোনাৰ পৰা চহী নিয়া কামসমূহ আৰম্ভ কৰিব। আৰু 9 জুন তাৰিখলৈকে আপোনালোকে এতিয়া ৱেইট কৰক। 9 জুন তাৰিখৰ পৰাই হয়তো পইচাটো সোমোৱা আৰম্ভ হৈ যাব পাৰে। এইবাৰ খবৰ পাইছোঁ যে ইয়াৰ আগত যিহেতু চেকত পইচাসমূহ প্ৰদান কৰিছিলে, কিন্তু এইবাৰ চেকত নহয়, এইবাৰ ডাইৰেক্ট বেংক একাউণ্টত সোমাই দিব বুলি খবৰ আহিছে। কিন্তু কিমান দূৰ কনফাৰ্ম হয় সেইটো এতিয়ালৈকে গম পোৱা নাই। গতিকে পইচা দিলে আমি সকলোখিনি কথা গম পাব পাৰিম। গতিকে লাখপতি বাইদেউসকলৰ বাবে এইটো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছিলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেবিনেট বৈঠকত ঘোষণা কৰিছিলে। এতিয়া বন্ধুসকল, ইয়াৰ পিছতো গুৰুত্বপূৰ্ণ খবৰলৈ আহিছোঁ। এই খবৰটো আহিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনি। এই আঁচনিখনত ইতিমধ্যে 25,000 নিবনুৱা যুৱক যুৱতীয়ে 1 লাখ টকাকৈ লাভ কৰিছে। আৰু বাকী থাকিল 75,000 নিবনুৱা যুৱক যুৱতী। যিহেতু 1 লাখ নিবনুৱা যুৱক যুৱতীক 2 লাখ টকাকৈ দিয়াৰ কথা আছিলে। এতিয়া বাকী যি 75,000 নিবনুৱা যুৱক যুৱতী তাৰ কাৰণে আবেদন প্ৰক্ৰিয়া কৰিছিলে 1,62,000। আৰু 1,62,000ৰ ভিতৰত 75,000ক চিনাক্ত কৰিব। সেই 1,62,000ৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আমাৰ অসম চৰকাৰে লাভ কৰিছে। আৰু তাৰে ভিতৰত তেওঁলোকৰ বৰ্তমান ইণ্টাৰভিউ প্ৰক্ৰিয়া কামসমূহ চলি আছে। আৰু ইণ্টাৰভিউ প্ৰক্ৰিয়া কামসমূহ কমপ্লিট হোৱাৰ পিছতেই আমাৰ অসম চৰকাৰে তেওঁলোকক টকা ভেৰিফাই কৰিব। ভেৰিফাই কৰি পেলাই টকাসমূহ মুকলি কৰি দিব। ইণ্টাৰভিউ 3টা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ হোৱাৰ পিছত ছেকেণ্ড পৰ্যায়ত হ'ব। আৰু ছেকেণ্ড পৰ্যায়ৰ ইণ্টাৰভিউ হোৱাৰ পিছত ফাইনেল পৰ্যায়ত এটা ইণ্টাৰভিউ হ'ব। আৰু বৰ্তমান আমাৰ অসম চৰকাৰে এখন লিষ্ট মুকলি কৰিছে যে যিসকলে আবেদন প্ৰক্ৰিয়া কৰিছিলে তেওঁলোকৰ ভিতৰত
মানে কোনটো ব্যৱসায় কৰিবৰ বাবে বেছিকৈ মানুহে আবেদন প্ৰক্ৰিয়া কৰিছে মই আপোনালোকক ভিডিঅ'ৰ স্ক্ৰীণত দেখুৱাই আছোঁ গতিকে আপোনালোকে যদি আবেদন প্ৰক্ৰিয়া কৰিছিলে তেনেহ'লে বৰ্তমান ইণ্টাৰভিউৰ কাৰণে সাজু হওক আৰু ইতিমধ্যে বৰ্তমান ঠায়ে ঠায়ে হয়তো ইণ্টাৰভিউ প্ৰক্ৰিয়া কামসমূহ চলি আছে গতিকে আপুনি ইণ্টাৰভিউ দিছে নে নাই তেনেহ'লে কমেণ্ট এটা কৰি জনাই দিবলৈ নাপাহৰিব যদি আপুনি ইণ্টাৰভিউ দিছে তেনেহ'লে কি সুধিছে সেইটো পাৰিলে আপুনি শ্বৰ্টকৈ জনাই দিব কাৰণ বহুতো মানুহৰ উপকৃত হ'ব এতিয়া আপোনালোক সাজু হওক ইণ্টাৰভিউৰ কাৰণে ইণ্টাৰভিউ হোৱাৰ পিছতে আপুনি এই আঁচনিখনৰ টকা অক্টোবৰ মাহত লাভ কৰিব এতিয়া আগবাঢ়িছোঁ বন্ধুসকল ইয়াৰ পিছতো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে অৰুণোদয় আঁচনিখনৰ ফালৰ পৰা এটা খুবেই বৃহৎ খবৰ আমাৰ অসম চৰকাৰে ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন প্ৰক্ৰিয়া হৈছিলে প্ৰথমতে পঞ্জীয়ন প্ৰক্ৰিয়া হৈছিলে যিসকলে পঞ্জীয়ন প্ৰক্ৰিয়া কৰিলে তেওঁলোকৰ নামত আবেদন প্ৰক্ৰিয়া ফৰ্ম আহিলে আৰু যিসকলে আবেদন প্ৰক্ৰিয়া কৰিছে তেওঁলোকৰ বৰ্তমান যিখিনি ডাটা হয় সেইখিনি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কৰি আছে এতিয়া বহুতে সুধি আছে যে অৰুণোদয় নতুন হিতাধিকাৰীসকলে টকা কেতিয়াৰ পৰা লাভ কৰিব এতিয়া নতুন হিতাধিকাৰীসকলৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কমপ্লিট হোৱাৰ পিছত এখন ফাইনেল পৰ্যায়ৰ লিষ্ট আহিব আৰু সেই লিষ্টখনত যাৰ যাৰ নাম থাকিব তেওঁলোকৰ ঘৰত আমাৰ অসম চৰকাৰে মানুহ পঠিয়াই ভেৰিফাই কৰিব আৰু সেই ভেৰিফাই কৰাৰ পিছতে আকৌ এখন ফাইনেল পৰ্যায়ৰ লিষ্ট আহিব আৰু তাৰ পিছতহে অৰুণোদয় আঁচনি নতুন হিতাধিকাৰীসকলে টকা পাবৰ বাবে উপযোগী হ'ব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ আগতে সংবাদ মাধ্যমৰ জৰিয়তে হওক বা অৰুণোদয় 3.0 যেতিয়া মুকলি কৰিছিলে তেতিয়া ঘোষণা কৰিছিলে যে 10 অক্টোবৰ তাৰিখে অৰুণোদয় নতুন হিতাধিকাৰীসকলে প্ৰথমটো কিস্তিৰ টকা লাভ কৰিব গতিকে কিমান ফলপ্ৰসূ হয় আমি সময়লৈ অপেক্ষা কৰিব লাগিব আমি সময়ত সকলোখিনি কথা জানিব পাৰিম আৰু যিসকল পুৰণা হিতাধিকাৰী আছে সেইসকলে আগৰ নিচিনাকৈ এইবাৰ 10 জুন তাৰিখে 1250 টকা বেংক একাউণ্টত লাভ কৰিব কাৰো নাম পুৰণা হিতাধিকাৰী এতিয়ালৈকে কটা নাই যদি আপুনি পইচা পোৱা নাই হয়তো আপোনাৰ বেংকৰ প্ৰব্লেম হ'ব পাৰে বা আপোনাৰ বেংকটো আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ নথকাৰ ফলতো আপোনাৰ হ'ব পাৰে বা অৰুণোদয় তেনেকুৱা খেলি মেলি হৈ থাকে বহুতবাৰ আগতে হৈছে যে যোৱা মাহত টকা পালে এই মাহত নাপায় বা এই মাহত পালে যোৱা মাহত নাই পোৱা তেনেকুৱা খেলি মেলি হৈ থাকে গতিকে আপুনি ইয়াৰ ওপৰত চিন্তা কৰিব নালাগে যদি আপুনি যোৱা মাহত নাই পোৱা তাৰ আগৰ মাহত পাইছিলে তেনেহ'লে এই মাহতো পাব যদি তাৰ আগৰ মাহত নাই পোৱা যোৱা মাহত পাইছে তেনেহ'লে এই মাহত পাব আপুনি 10 তাৰিখে সকলোখিনি কথা জানিব পাৰিব আপোনাৰ তালৈ নিশ্চয় মেছেজ আহিব এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছতো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ ফালৰ পৰা এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ জৰিয়তে আমাৰ অসমত প্ৰায় এইবাৰ 27 লাখ কৃষক মানে উপযুক্ত হ'বলৈ গৈ আছে মানে তেওঁলোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ টকা লাভ কৰিব আৰু ইতিমধ্যে কৃষকসকলক নিৰ্দেশ প্ৰদান কৰিছিলে 31 মে' তাৰিখৰ ভিতৰত যাতে তেওঁলোকে EKYC আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰ লিংক বা আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আৰু লগতে মাটিৰ ডিটেইলছ আপডেট যাতে PM কিষাণ সন্মান নিধিত কৰে আৰু যিসকলে এই কামসমূহ কমপ্লিট কৰিলে সেইসকলৰ বৰ্তমান ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে আৰু ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কমপ্লিট হোৱাৰ পিছতেই জুন মাহৰ শেষৰ ফালে আপোনালোকে আঁচনিখনৰ 20 নম্বৰ কিস্তি টকাটো লাভ কৰিব খবৰ পোৱা অনুসৰি জুন মাহৰ আপোনালোকে 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত আঁচনিখনৰ টকাটো লাভ কৰিব গতিকে আপুনি যদি কামখিনি কৰিছিলে EKYC মাটি ডিটেইলছ আপডেট বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক তেনেহ'লে গোটেই কামখিনি আপোনাৰ ছাকচেছফুলি কমপ্লিট হৈছে নে নাই আপুনি বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব মই বাৰম্বাৰ আপোনালোকক কৈ আহিছোঁ আপুনি এতিয়াই সকলোখিনি চেক কৰি লওক পইচা দিয়াৰ পিছত আপুনি চেক কৰি আৰু হাবাথুৰি খাই চিঞৰি বাখৰি আপুনি লাভ নাই এতিয়া যদি গোটেই কামখিনি কমপ্লিট কৰি নলয় মানে এতিয়াতো কমপ্লিট কৰাৰ সময় নাই আকৌ ইতিমধ্যে সময়সীমা উকলি গৈছে যদি আপুনি এতিয়া সকলোখিনি জানি নলয় যে কি হৈ আছে আপুনি টকা পাবৰ বাবে উপযোগী হয় নে নহয় যেতিয়া টকাটো মুকলি কৰি দিব তাৰপিছত আপোনাৰ বেংক একাউণ্টত নোসোমাব তেতিয়া আপোনালোকে আৰু চিঞৰ বাখৰ কৰি লাভ নাই গতিকে এতিয়া আপুনি সকলোখিনি জানি বুজি লৈ পেলাই জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সৈতে হয়তো আপুনি যোগাযোগ কৰি ঠিক কৰিও ল'ব পাৰে যিহেতু লাষ্ট ডেট উকলি গ'ল তেওঁ ঠিক কৰি দিয়াৰ চান্স আছে আৰু কৃষক পঞ্জীয়নৰ কথা আছে যে কৃষক পঞ্জীয়ন নকৰিলে PM কিষাণ সন্মান নিধিৰ টকা নাপাব বুলি বহুতে ইউটিউবত ভিডিঅ' বনাইছে কিন্তু মই ইয়াৰ ওপৰত বহুখিনি চালি জাৰি চাই মই এটাই গম পালোঁ যে এতিয়ালৈকে কনফাৰ্মেশ্যন অহা নাই অফিচিয়েল নটিফিকেশ্যন এতিয়ালৈকে অহা নাই যে কৃষক পঞ্জীয়ন কৰিলেহে PM কিষাণৰ টকা পাব তেনেকুৱা অফিচিয়েলি নটিফিকেশ্যন পোৱা নাই যিসকল কৃষকে কৃষক পঞ্জীয়ন কৰিছে সেইসকলেও PM কিষাণ সন্মান নিধিৰ টকা পাব বা যিসকল প্ৰকৃত কৃষক হৈ PM কিষাণ সন্মান নিধিত আগতে টকা লাভ কৰি আছে সেইসকলে আগৰ নিচিনাকৈ PM কিষাণ সন্মান নিধিৰ টকা এইবাৰো লাভ কৰিব গতিকে আপোনালোকে সাজু হওক এই আঁচনিখনৰ টকা লাভ কৰিবলৈ আৰু আপোনালোকৰ হাততো বেছি দিন নাই আপোনালোকৰ বেংক একাউণ্টতো 2000 টকাকৈ সোমাই যাব যিসকলে নতুন আবেদন প্ৰক্ৰিয়া কৰিছিলে সেইসকলৰ 2000 সোমাব যিসকল পুৰণা হিতাধিকাৰী হয় তেওঁলোকে যিটো কিস্তি টকাৰ পৰা পাবলৈ বাকী আছিলে সেই কিস্তিৰ পৰা গোটেইকেইটা কিস্তি টকা একেলগে সোমোৱাৰো সম্ভাৱনা আছে গতিকে আপোনালোকে সময়ত সকলোখিনি কথা গম পাব আমাৰ এই চেনেলৰ লগত জড়িত হৈ থাকিব ডেট অফিচিয়েলি এনাউন্স কৰিলে মই আপোনালোকক ভিডিঅ' বনাই জনাই দিবলৈ চেষ্টা কৰিম গতিকে আজি আঁচনিসমূহৰ ওপৰত ইমানখিনি গুৰুত্বপূৰ্ণ খবৰ মোৰ ওচৰত আছিলে মই ভিডিঅ'টোৰ জৰিয়তে যিমান পাৰোঁ সিমান আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপুনি ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰিব ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু আপোনাৰ যদি কিবা ইয়াৰ ওপৰত জানিবলগীয়া আছে কমেণ্ট এটা কৰিব গতিকে আজি ইমানখিনি আছিল আকৌ নেক্সট নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় জয় অসম ধন্যবাদ